মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰে সময় গগৈক। মুখ্যমন্ত্ৰীৰ প্ৰশংসাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সময় গগৈয়ে। ভাল লাগিছে, সুখী হৈছো, এতিয়া কেৱল কাম কৰিব বিচাৰিছো বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সময় গগৈয়ে। বিশ্বাস দেখাইছে যে মই কিবা না কিবা এটা কৰিব পাৰিম বুলি। আমাৰ তেনেকে আৰু এতিয়া ধৰা আগবাঢ়ি আহিছে। কিছু সময় আগতে মুখ্যমন্ত্ৰী আপোনাক প্ৰশংসা কৰিছে সংবাদ মেল যোগে। মুখ্যমন্ত্ৰী নিজে প্ৰশংসা কৰিছে যে সময় গগৈয়ে মানুহৰ মাজতকৈ কাম কৰিছে, কি ক'ব? মানে জানি ভালে লাগিছে বাৰু, কাৰণ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যি প্ৰেছ কনফাৰেন্স মই দেখিলো, ময়ো গম পোৱা নাছিলো আচলতে। মোকো এই ৰিপৰ্টাৰ দাদাজনে ফোন কৰি পেলাই কথাটো জনালে। তেখেতৰ যি প্ৰেছ কনফাৰেন্স মই দেখি ভাল লাগিছে, সুখী হৈছো। কিন্তু মই মেইনকে এতিয়া অকল কাম কৰিব বিচাৰিছো আচলতে। সেইকাৰণে কি ইণ্টাৰভিউ কাৰণে বহুতে কৈ আছে, কিন্তু আচলতে যেতিয়া আমি ফিল্ড ৱৰ্ক কৰি আছো ন, বিভিন্ন ধৰণৰ চিটুৱেশ্যন পাওঁ। মানে এতিয়াও এগৰাকী কেইদিনমান আগত আমাৰ ডেলিভাৰী দিছিলে বাইদেউ এগৰাকী, আকৌ কেইদিনমান আগত আৰু এগৰাকী আমি তেনেকে হস্পিটেললৈ পঠাইছিলো, তেখেতে ডেলিভাৰী দিলে। আকৌ তালৈও যাব আছে। আকৌ কাম বিলাক এনেকুৱা হৈছে যে মানে ক'ত কি কৰিছে, কাৰণ এটা সময়ত মোৰ 4টামান কাম চলি আছে এতিয়া। সেইখিনিকে আমি মানে ফকাচ কৰি পেলাই এতিয়া কামখিনি কৰি গৈছো, আৰু এনেকে মাত্ৰ মই নিজৰ কামখিনি কৰি গৈ আছো। আৰু তাকে দেখি প্ৰশংসা কৰিছে, মোৰো ভাল লাগিছে। কিন্তু সেয়াই মই যিমান পাৰো এতিয়া মোৰ মই অকল কামটো বিচাৰিছো। যোনদিনাখন ৰেষ্ট ল'ম তাৰপিছত মই গম পাম যে কি হৈছে কি নাই। কিন্তু এতিয়া মই ভাবিছো যে মাত্ৰ মই কাম কৰি যাওঁ, বাকী কথা কোনোবাই সহযোগ কৰিছে, আৰু যোনে যেনে কৰিছে মই ধন্যবাদ নিশ্চয় প্ৰতিজনকে।